উপদেশ মই তেওঁলোকৰ পৰা লৈছো আৰু ময়ো কিছু উপদেশ তেওঁলোকক দিছো যে এনেকে কৰা আৰু খুব সুন্দৰ আয়োজন মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈ ইয়াতে খানা বিতৰণ হ'ব ৰাতিপুৱা ব্ৰেকফাষ্ট চাহ কোনো ধৰণৰ অসুবিধা নাই ডক্টৰ তেওঁলোকে ৰাখি থৈ দিছে আৰু বিনামূলীয়া পুৰা চিকিৎসা ঔষধ চৌষধ গোটেই প্ৰদান কৰা হ'ব ইয়াতে বাহিৰৰ ভক্তগণ আহি ইয়াতে কোনো ধৰণৰ অসুবিধা নাপায় আৰু সেই প্ৰসংগক মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই প্ৰণাম জনাইছো কমিটি প্ৰত্যেক সদস্যকে যে জুবিন গাৰ্গক এনেকুৱা উচ্চ স্তৰত ৰাখিছে বাহিৰৰ ভক্তগণ আহিও যাতে দেখা পায় যে অসমৰ ৰাইজে জুবিন দাক কেনেকে অন্তৰত এতিয়াও ৰাখি থৈ দিছে জুবিন দা কেতিয়াও হেৰাই যোৱা নাই সদায় জীয়াই থাকিব আমাৰ অন্তৰত সদায় জীয়াই থাকিব তাৰে প্ৰমাণ আজি এই ভূতনাথ মন্দিৰৰ চাৰিওপাশে আজি ভাৰতৰ যিমান জায়গাৰ পৰা সবে গম পাব আমি জুবিন দাক আমি কেনেকে আমি অন্তৰত ৰাখি থৈ দিছো যিটো প্ৰয়াস কৰিছে মই মন্দিৰৰ অতিশয় প্ৰশংসনীয় চাওক বাকীকেইখন মই উপদেশ তেওঁ মানে কি এইখন কমিটিৰ লগত মই জড়িত কাৰণে মই এইখনৰ লগত মই উপদেশ দিছো আজি মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে কওঁ যে জুবিনদাৰ ফটো যদি বাকীখিনিও লগায় যোনে ভিডিঅ'খিনি চাই অতি শীঘ্ৰে তেওঁলোকেও যাতে লগাই দিয়ক ভাৰতৰ মানে সকলো মানুহক দেখুৱাই দিয়ক বাকীখিনিক মই ক'ব নোৱাৰো মই সেইটো কোৱাৰ অধিকাৰ নাই কিন্তু তেওঁলোকে অতি শীঘ্ৰে যাতে লগাৰ ব্যৱস্থা কৰে 2 ঘণ্টাতে এখন ফটো ওলাই আহে মতে 2 ঘণ্টাৰ ভিতৰত এতিয়াও সময় আছে যে বাকী কমিটি বাকী যিমান ভাণ্ডাৰা আছে সকলোৱে যাতে আমাৰ গোটেই কামাখ্যাৰ গোটেই অঞ্চলখিনি আমাৰ গোটেই যাতে সকলোৱে যাতে জুবিনময় কৰি দিয়ে জয় জুবিন দা জিএমচিও পুৰা কৰিছে মানে দিন প্ৰাণ লগাই দিন ৰাতি লগাই তেওঁলোকে কাম কৰিছে আজি গুৱাহাটীৰ বিভিন্ন গোটেই সকলো আৰু প্ৰায় বেলেগ অকল জিএমচি বুলি নহয় বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ লগাই দিছে এনে টয়লেট বাথৰুমৰ পৰা যেনেকৈ চাফ চিকুণতা সব অৱলম্বন কৰিছে মই খবৰ ৰাখিছো মানে জিএমচি কৰিব লগা মানে ইয়াতকে আৰু কৰিব নোৱাৰে আৰু পুৰা কৰিছে একদম তলৰ পৰা ওপৰলৈ টয়লেট চয়লেটৰ ব্যৱস্থা মানুহৰ যাতে অসুবিধা নহয় গোটেইখিনি জিএমচি কৰিব কৰণীয়খিনিয়ে গোটেই কৰিছে তাৰ কাৰণে মই জিএমচিক মই ধন্যবাদ মানে জনাইছো মই আপোনাৰ প্ৰশ্নটো বাকী গোটেইখিনি বুজি পাইছো 6টা বজাৰ পিছত প্ৰৱেশ নিয়ত মানে ঘটনাটো কি হ'ল ইমান ভিৰ হৈ যায় ইমান মানুহ হৈ যায় 6টা বজাৰ পিছত যদি হয় সেই মানুহখিনি ৰাতিপুৱালৈ গৈয়ে নাপাব মন্দিৰ গৈয়ে নাপাব সেই কাৰণত 6টা বজালৈ কৰিব লগা হৈছে আপুনি যদি 4টা বজাত যায় কিজানি আপুনি ৰাতি 2টামান বজাত যাই পাব মন্দিৰ 6টা বজাৰ পিছত যদি এজন মানুহ যদি 8টা 9টাত সোমায় তেওঁ কেতিয়া মন্দিৰ যাই পাব এটা মানে এটা কণ্ট্ৰল কৰিব লাগিব মানে কেনে এইটো আনকণ্ট্ৰল হৈ যাব তাৰমানে তাৰ কাৰণে প্ৰশাসনক দোষ দি লাভ নাই সেইটো উচিত ব্যৱস্থা লৈছে 6টা বজাৰ পৰা যে সেইটো একচুৱেলি একদম মই সেইটো সমৰ্থন জনাইছো চৰকাৰক